তোমালোকক ক্লাছ 9ৰ আজি মই এটা ভিডিঅ' বনাই আছোঁ। ক্লাছ 9ৰ ইউক্লিডৰ জ্যামিতিৰ পৰিচয়ৰ ওপৰতে মই এটা ভিডিঅ' কৰি আছোঁ। তো ইয়াতে আমাৰ প্ৰথমতে ইউক্লিডৰ জ্যামিতিটো কি, জ্যামিতিটো ক'ৰ পৰা আহিছিল সেই বিষয়ে আমি অলপ আলোচনা কৰি ল'ব লাগিব। তো প্ৰথমতে আমাৰ ইয়াতে আলোচ্য বিষয়টো হ'ল এই চেপ্টাৰটো ইউক্লিডৰ সংজ্ঞা, শতহিত আৰু শিকাৰ্য, ডেফিনেশ্যন, এক্সিওম এণ্ড পষ্টুলেটছ। এতিয়া তাৰ আগতে আমি জানিব লাগিব যে জ্যামিতি এই ৱাৰ্ডটো ক'ৰ পৰা আহিছিল। জ্যামিট্ৰি, জ্যামিট্ৰিক যদি আমি দুটা ভাগ কৰোঁ, জিঅ' আৰু মেট্ৰি। জিঅ' মানে হ'ল আৰ্থ, পৃথিৱী, আৰু মেট্ৰি মানে হ'ল টু মেজাৰ, মাপ। তাৰমানে পৃথিৱীৰ জোখ-মাপ লোৱাৰ কাৰণে জ্যামিতিৰ ব্যৱহাৰ প্ৰথমতে আৰম্ভ হৈছিল। কিন্তু এইটো যে জ্যামিতি, এই মাপজোখটো যে জ্যামিতি, প্ৰাচীন কালৰ মানুহে এইটো জনা নাছিল। তেওঁলোকৰ সুবিধাৰ্থে বা কোনো এটা প্ৰয়োজন সাপেক্ষে তেওঁলোকে এইটো ব্যৱহাৰ কৰিছিল, জোখ-মাপটো ব্যৱহাৰ কৰিছিল। কিন্তু এই জোখ-মাপটোৱে যে জ্যামিতি হয় তেওঁলোকে এইটো জনা নাছিল। ইজিপ্ত, চীন, আমেৰিকা, ভাৰতৰ নিচিনা দেশত, বিভিন্ন দেশবিলাকত প্ৰাচীন কালৰ পৰাই জ্যামিতিৰ প্ৰচলন চলি আছে। কিন্তু তেওঁলোকৰ এই জ্যামিতিবিলাকত তেওঁলোকে যে জ্যামিতিৰে ব্যৱহাৰ কৰি আছিল তেওঁলোকে এইটো জনা নাছিল, এক নম্বৰ। আৰু তেওঁলোকে আৰু এই জ্যামিতিৰ আমি যেনেকৈ এতিয়া কিতাপ এটা পঢ়োঁ, জ্যামিতিৰ বিষয়ে কিতাপ আছে, তেনেকুৱা কোনো নিৰ্দিষ্ট গ্ৰন্থ বা কিতাপ নাছিল। এতিয়া যেনেকৈ জ্যামিতিটো কেনেকৈ আহিল, মানুহবিলাকে জ্যামিতি ব্যৱহাৰটো কেনেকৈ কৰিছিল সেই বিষয়ে যদি আমি ক'ব যাওঁ, সেই সময়ত ধৰা যেনেকৈ আমি এতিয়া প্ৰত্যেকৰ এটা গাঁও আছে, গাঁৱত আমি প্ৰত্যেকৰে বেলেগ বেলেগ প্ৰত্যেকৰে ঘৰ আছে, প্ৰত্যেকৰ এটা সীমা আছে। সীমাটো কেনেকৈ জুখিব লাগে আজিকালিৰ মানুহবিলাকে জানে, আমি জানো, তেওঁলোকেও জানিছিল। কিন্তু এই সীমাৰ জোখ-মাপ লোৱাটোৱে যে জ্যামিতি, সেইটো তেওঁলোকে বুজি পোৱা নাছিল। যেনেকৈ এতিয়া তোমালোকে গম পাই আছা, বানপানীৰ সময়তে বানপানী হৈ আছে। বানপানীত কি হৈ আছে, যিমান ঘৰ দুৱাৰ আছে চব কি হৈ আছে, টিভিটো দেখা পাই আছা, ভাঙি যাই আছে। ভাঙি যোৱাৰ ফলত কি হৈ আছে, কাৰ ঘৰ কোনটো আছিল চব একাকাৰ হৈ গ'ল, মানে একো বুজি নাপায় যে এইটো মোৰ জমি, এইটো মোৰ জমি, এনেকুৱা হৈ যায়। কিন্তু আজিকালি কি হয়, কাগজ পত্ৰ আছে, কাগজ পত্ৰ থকাৰ কাৰণে গম পাই যায় যে এইখিনিৰ পৰা এইখিনি মাটি মোৰ। কিন্তু আগৰ দিনততো তেনেকৈ কাগজ পত্ৰ লিখা কোনো একো ছিষ্টেম নাছিল। তেওঁলোকে আহিছিল, বসতি স্থাপন কৰিছিল যে এইখিনি জেগাটো মোৰ, এই ঠাইটো মোৰ, এই ঠাইটো মোৰ, বাছ তেনেকৈ কৰি আছিল। এতিয়া বানপানী হ'ব, এইটো প্ৰাকৃতিক। বানপানী হোৱাতে গোটাই ৰাজ্যটো যদি, গাঁওখন যদি ভাঙি মাটিৰ তলত গুচি যায়, বা গোটাই গাঁওখন যদি একদম বিনিষ্ট নষ্ট হৈ যায়, তেতিয়া আকৌ যেতিয়া তেওঁলোকে ঘৰ বনাব যায়, তেতিয়া তেওঁলোকৰ প্ৰব্লেম হৈ যায়, মোৰ জেগাটো কোনটো আছিল বা। তাৰমানে এনেকুৱা আৰু ধৰা এতিয়া এইটো এটা বসতি স্থান, ইয়াতে 4 ঘৰ মানুহ বা 5 ঘৰ মানুহ ইয়াতে ঘৰত এনেকৈ নিজৰ নিজৰ সীমা বান্ধি এনেকৈ কৰি আছে যে ইয়াতে এ থাকে, ইয়াতে বি থাকে, ইয়াতে চি থাকে, ইয়াতে ডি থাকে, ইয়াতে ই থাকে, ইয়াতে এফ থাকে, এনেকুৱা ধৰক মানুহবিলাকৰ ঘৰ, মানুহবিলাকৰ নাম। আৰু এতিয়া এটা উদাহৰণ ল'লোঁ, নীল নদীৰ পানী আহি এই ঘৰখন পূৰা পানী আহিল, বানপানী হ'ল, পূৰা এইটো কি কৰি দিলা, ঠাইখিনি নোহোৱা কৰি দিলা, ঘৰ চৰ চব ভাঙি দিলা। এতিয়া তেওঁলোকে কি কৰিব, আকৌ যেতিয়া বনাব, আৰে আমাৰ ঘৰ কোনটো আছিল, তেতিয়া তেওঁলোকে এনেকৈ কি কৰিছিল, এনেকৈ বিন্দুক দাল যে এইখিনি মোৰ জেগা, এইখিনি মোৰ ঠাই, এইখিনি মোৰ ঠাই, এনেকৈ কৰি বনাই লৈছিল। আকৌ ধৰা নেক্সট বছৰ আকৌ বানপানী হ'ল, আকৌ এনেকুৱা এইটো কি হৈ গ'ল, ঠাইখিনি চব মাপ চাপ, যাৰখিনি কোনখিনি কাৰ জমি আছিল চব নষ্ট হৈ গ'ল। এতিয়া আকৌ গম নাপায় কাৰ কোনটো জমি, পানী আহি একদম পূৰা হৈ গ'ল। তেতিয়া তেওঁলোকে কৈছে নাই, এনেকৈ কৰিতো নহ'ব। তেতিয়া তেওঁলোকে কি কৰিলে, সীমা বান্ধিলে, বাঁহ দি হওক বা কিবা দি হওক তেওঁলোকে সীমা বান্ধিলে। সীমা বান্ধোতে তেওঁলোকে কেনেকৈ কৰি বান্ধিছে, ধৰা ৰামৰ ঘৰ এইটো, সীমা বান্ধি লৈছে, এটা বেৰা দি লৈছে। ধৰা শ্যামৰ ঘৰ এইটো, তাৰ ওচৰতে এনেকৈ বান্ধি লৈছে। কোনোবাই হয়তো এনেকৈ কৰি বান্ধি লৈছে, কোনোবাই হয়তো তেওঁৰ সীমাটো এনেকৈ কৰি বান্ধি লৈছে। এইবিলাক চোৱা, লক্ষ্য কৰা, আজিৰ দিনতে আমি জানো এইবিলাক যে এটা কি হয়,
চতুৰ্ভুজ হয়, এইটো এটা ত্ৰিভুজ হয়, কিন্তু তেতিয়া তেওঁলোকে এইটো জানা নাছিল যে এইটো এটা ত্ৰিভুজ হয়। তাৰমানে জ্যামিতিৰ উদ্ভৱ তেতিয়াৰ পৰাই হৈ আছিল, কিন্তু তেওঁলোকে এইটো গম পোৱা নাছিল। সেই সময়তে তেওঁলোকে ইজিপ্তৰ মানুহবিলাকে তেতিয়া দেখা পাইছিল, ইজিপ্তৰ পিছলৈকে এইটো গম পোৱা গৈছিল, তেওঁলোকে এটা বিভিন্ন ধৰণৰ পিৰামিড বনাইছিল। পিৰামিডবিলাক কি, এইটো মানে আশ্চৰ্য বুলি ক'ব লাগিব যে এই ইমান বছৰ প্ৰাচীন কালতে পিৰামিড যিটো বনাইছিল সেইবিলাকৰ শ্বেপবিলাক কি আছিল, মানে ভূমিবিলাকৰ শ্বেপ কাৰোবাৰ ত্ৰিভুজ আকৃতিৰ, যে মাত্ৰ ক'লোঁ কাৰোবাৰ ত্ৰিভুজ আকৃতিৰ, কাৰোবাৰ চতুৰ্ভুজ আকৃতিৰ, এনেকুৱা বিভিন্ন আকৃতিৰ তেওঁলোকৰ পিৰামিডবিলাক আছিল। তো ইয়াৰ পৰা গম পায় যে জ্যামিতিৰ উদ্ভৱটো কেতিয়া হৈছিল, এই প্ৰাচীন কালৰ পৰাই হৈ আছিল। কিন্তু এই পিৰামিডবিলাকৰ পৰাই যে এটা ত্ৰিভুজ হয়, এই পিৰামিডবিলাকৰ এটা আকৃতি যে চতুৰ্ভুজ, এটা যে বৰ্গ, সেইটো তেওঁলোকে জানা নাছিল। তাৰপিছত তোমালোকে নাম শুনিছা, মহেঞ্জোদাৰো, হৰপ্পাৰ নাম তোমালোকে নিশ্চয় শুনিছা। এইটো প্ৰায় 3000 খ্ৰীষ্টপূৰ্বৰ কথা, কিমান বছৰ আগৰ কথা ভাবা। সেই সময়তে জ্যামিতিৰ ব্যৱহাৰ যে হৈ আছিল, এই যে কৈ আছোঁ মই জ্যামিতিৰ ব্যৱহাৰটো তেতিয়াৰ পৰা যে আছিল, তেওঁলোকে এইটো গম পাইছিল। এই মহেঞ্জোদাৰো, হৰপ্পা, এই দুটা উপমহাদেশত ভাৰতৰ খনন কাৰ্য যেতিয়া চলাল, তেতিয়া আশ্চৰ্যজনকভাৱে দেখা গ'ল তাতে যিবিলাক ঘৰৰ শ্বেপ আছিল, ঘৰ মানে আমি যিটো মানে ঘৰত থাকোঁ, এই ঘৰৰ যে কোঠাবিলাকৰ এটা এটা ৰুম, এইবিলাকৰ যে শ্বেপ আছিল, এইবিলাকৰ এটা নিৰ্দিষ্ট মাপ আছিল, দেখাত খুব ধুনীয়া হৈ আছিল। ঘৰবিলাকৰ মাজেদি যিটো ৰাস্তা গৈছে, ৰাস্তাবিলাক একদম সমান্তৰাল। সমান্তৰাল মানে আমি আজিকালি কি জানো, সমান্তৰাল মানে যে দুটা লাইনৰ মাজৰ দূৰত্বটো কি হ'ব, সমান হ'ব। তেওঁলোকে যেতিয়া বনাইছিল একদম দুটা লাইনৰ মাজৰ দূৰত্বটো যে একদম সমান, তেনেকৈ কৰি বনাইছিল। আৰু ঘৰবিলাকৰ এনেকৈ কৰি প্লেনিং কৰি বনাইছিল, নলা নৰ্দমা বনাই দিছিল, তাৰো নিৰ্দিষ্ট এটা মাপ আছিল। তো ইয়াৰ পৰা গম পায় যে প্ৰাচীন কালৰ পৰাই আমাৰ কি আছে, জ্যামিতিৰ এনেকৈ কৰি উদ্ভৱ হৈ আছিল। তাৰমানে আগৰ মানুহে কিবা এটা কৰি গৈছে, সেইটোৰ পৰা নেক্সট জেনেৰেশ্যনটোৱে আৰু অলপ আগবঢ়াই লৈ গৈছে, তেনেকৈ কৰি আগবঢ়াই লৈ যোৱাতে এটা টাইমত কি হৈছে, এজন আমাৰ বিখ্যাত গণিতজ্ঞ, তোমালোকৰ কিতাপতে আছে চাবা, থেলছ। এই থেলছে প্ৰথম আৱিষ্কাৰ কৰিল, প্ৰথম ওলাল যে এটা গোলাকাৰ বস্তু, শ্বেপ, এটা বৃত্ত। এতিয়া বৃত্ত কথাটো ক'ৰ পৰা আহিছে, এইটো কিন্তু আগৰ পৰাই আছে। তোমালোকৰ আমি যে দেখা পাওঁ সূৰ্যটো কি গোল হয়, তো এইটো এটা গোলাকাৰ শ্বেপ, এইটো তেতিয়া ধাৰণা কৰিব পাৰিছিল। তো তেতিয়া এই থেলছে কৈছিল যে এটা বৃত্ত তাৰ নিৰ্দিষ্ট এটা বিন্দুৰ পৰা যদি আমি এটা ৰেখা টানি দিওঁ, এই ৰেখাটোৱে এই গোটাই অংশটোক দুটা সমান সমান ভাগত ভাগ কৰিব, যিটো নেকি আমি আজি জানো এই ভাগ কৰা এই ৰেখাটো হ'ল বেগ, আৰু এই মধ্যবিন্দুটো হ'ল কি, কেন্দ্ৰ। আৰু এই দুটাক কোৱা হয় সমান সমান ভাগ কৰাৰ কাৰণে এইটো কোৱা হয় কি, অৰ্ধবৃত্ত। এইটো প্ৰথম গণিতজ্ঞ থেলছে এইটো ওলাইছিল। তাৰপিছত এইটো গ'ল থেলছৰ, কিন্তু থেলছে এইটো ক'তো লিখি থৈ যোৱা নাছিল। তেতিয়া তেওঁ এইটো কৈ গৈছিল, কিন্তু সংজ্ঞাবদ্ধভাৱে ক'তো লিখি থোৱা নাছিল, মানে কোনো কিতাপ নাছিল তাত তেখেতৰ। তাৰপিছত তেওঁৰে শিষ্য পাইথাগোৰাছ, থেলছৰ বিখ্যাত ছাত্ৰ আছিল পাইথাগোৰাছ, আৰু তাৰ এটা টিম আছিল। এই টিমে কি কৰিলে, এই টিমে পাইথাগোৰাছ এইটো থেলছৰ পিছত কোনে আহিল, আমাৰ পাইথাগোৰাছ। থেলছৰ পিছত পাইথাগোৰাছ নামৰ গণিতজ্ঞই তেওঁ কি কৰিলে, তেওঁতো বৃত্তটো কৰিলে যে যিকোনো এটা গোলাকাৰ বস্তুৰ মাজত যদি আমি দুই ভাগ কৰি দিওঁ, তেতিয়াহ'লে দুটা সমান সমান অংশত ভাগ হয়, এইটো তেওঁ আৱিষ্কাৰ কৰিলে। পাইথাগোৰাছে কি কৰিলে, ৰেখা, যেনেকৈ ধৰা সূৰ্য কৰিলে কি ৰশ্মিবিলাক আমি পাওঁ না,
ৰশ্মি আহে, এইটো ৰশ্মি বুলি কয়। ৰশ্মিৰ উদ্ভৱ হ'ল, ৰশ্মিৰ ৰেখা, তাৰমানে এটা ৰেখা তেওঁলোকে উদ্ভৱ কৰিলে, ৰেখা এটা। ৰেখাটো কি, ইয়াত দুই পিনে আমি বঢ়াই যাব পাৰোঁ। এডাল ৰেখাক আমি দুইফালে অসীমলৈ বঢ়াই যাব পাৰোঁ, এইটো হ'ল ৰেখা। ৰেখা মানে যেনেকৈ ধৰা মই যদি এটা উদাহৰণ দিব খোজো, ৰক্তিমে স্কুলৰ পৰা ৰক্তিমে ইয়াৰ পৰা ওলাই গ'ল, ঠিক আছে। ৰক্তিমে ইয়াৰ পৰা ৰক্তিমে ওলাই গ'ল, ৰক্তিম ওলাই গ'ল। তো ৰক্তিম ক'ৰ পৰা ওলাই গ'ল, ক'লৈকে গ'ল, ধৰা হীৰক নামৰ ল'ৰাটো ওলাই গ'ল। ক'ত ওলাই গ'ল, ঘৰৰ পৰা স্কুললৈকে গ'ল না স্কুলৰ পৰা ঘৰলৈকে গ'ল, তাৰ কোনো নিৰ্দিষ্ট নাই, ওলাই গৈছে। তো এইটো কি, দুইফালে আমি এইটো একো নাজানো যে ক'ৰ পৰা ক'লৈকে গৈছে। তো এইটো হ'ল আমাৰ ৰেখা। এতিয়া ধৰা তাৰপিছত আমাৰ আহিব কি, ৰেখাখণ্ড। এইটো আছে ৰেখাখণ্ড আহিল, তেওঁলোকে লাইনবিলাক এইটো সূৰ্য ৰশ্মি, তাৰপিছত আহিব সূৰ্য ৰশ্মি, ৰশ্মিৰ পৰা ৰশ্মি আহিব, এইটো ৰশ্মি হয়। এইটো হ'ল তোমাৰ ৰেখাখণ্ড আৰু এইটো হ'ল তোমাৰ ৰেখা। তো ৰেখা ডেফিনেশ্যনটো বুজি পাইছা যে ইয়াক আমি দুইফালে অসীমলৈ বঢ়াই যাব পাৰোঁ, ইয়াৰ কোনো নিৰ্দিষ্ট বিন্দু নাই। এতিয়া ৰেখাখণ্ড হ'ল যাৰ দুটা প্ৰান্ত বিন্দু থাকিব, এইটো হ'ল ৰেখাখণ্ড। তো ৰেখাখণ্ড বুলি কোৱাৰ লগে লগে যদি আমি এটা উদাহৰণ দিওঁ যে হীৰকে ক্লাছৰ পৰা ঘৰলৈকে গ'ল, হীৰকে ক্লাছৰ পৰা ঘৰলৈকে গ'ল। ক'ৰ পৰা গ'ল, ক্লাছৰ পৰা গ'ল। ক'লৈকে যাব, ঘৰলৈকে গ'ল। তাৰমানে এইটো নিৰ্দিষ্ট আমি গম পাওঁ যে ই ক্লাছত আছিল, ক্লাছৰ পৰা ঘৰলৈকে গৈছে, তাৰমানে এইটো হ'ব ৰেখাখণ্ড। এতিয়া ৰশ্মিটো কি, ইয়াৰ এটা প্ৰান্ত বিন্দু থাকিব আৰু এটা বিন্দু অসীমলৈ আমি বঢ়াই যাব পাৰোঁ। যেনেকৈ সূৰ্যৰ পোহৰটো, আমি জানো যে সূৰ্য এটা গোলাকাৰ বস্তু, আমি এইটো জানো, আমি দেখা নাই, ওচৰত যাই দেখা নাই, কিন্তু আমি এইটো কাল্পনিক জানো এইটো যে সূৰ্য এটা গোলাকাৰ হয়, তাৰ পৰা ৰশ্মিবিলাক আহে। তাৰমানে এই নিৰ্দিষ্ট বিন্দুটো, এইটো এটা প্ৰান্ত বিন্দু আছে ইয়াত, আৰু এই ৰশ্মিটো এনেকুৱা বিয়পি যায়। তো ৰশ্মিৰ এটা প্ৰান্ত বিন্দু আছে আৰু এটা মুখ খোলা, ই যিমান দূৰ যাব পাৰে। তো এইটো হ'ল ৰশ্মি। তো ৰশ্মিৰ যদি আমি উদাহৰণ দিব যাওঁ, ধৰা হিমাংগুৱে ক্লাছৰ পৰা ওলাই গ'ল। তো হিমাংগুৱে ক্লাছৰ পৰা ওলাই ক'ত গ'ল, এইটো আমি নাজানো। ক্লাছৰ পৰা ওলাই গৈছে হিমাংগুৱে, এইটো ধৰা ক্লাছৰ পৰা ওলাই গ'ল। ওলাই ক'ত গৈছে, ই ঘৰত যাব পাৰে, ই ফ্ৰেণ্ডৰ ঘৰত ফুৰিব যাব পাৰে, ই কোনোবা শিক্ষকৰ ঘৰত যাব পাৰে। তো ইয়াৰ কোনো নিৰ্দিষ্ট নাজানো আমি যে ক'ত গৈছে। তো এইটো হ'ল তোমাৰ ৰশ্মি। এতিয়া তোমালোকে এইটো বুজি পালা যে ৰেখা কি, ৰেখাখণ্ড কি, ৰশ্মি কি। তো এই ৰেখাখণ্ড এইবিলাক ধৰা প্ৰথমৰ পৰাই আছিল, এই মাপ যোগ কৰোঁতে ৰেখাটো ওলাই গৈছিল। যে এটা ঘৰৰ সীমা যেতিয়া বান্ধিব, সীমাটো মানে এটা লাইন টানিছিল, এই লাইনটোৱে কৈছোঁ এইটো আমি লাইন, ৰেখা, ঠিক আছে। তো কিমানৰ পৰা কিমানলৈকে টানিব, এতিয়া ধৰা মোৰ জমিটো কিমানলৈকে, তো তাৰ এটা নিৰ্দিষ্ট ঠাই থাকিব, এইখিনি। তো এইটো কি হৈ গ'ল, ৰেখাখণ্ড হৈ গ'ল। তাৰপিছতে ৰশ্মি, কিছুমানৰ হয়তো এই যেনেকৈ ৰশ্মিটো এটা জেগাত বন্ধ আৰু আরেক পিনটো কি হ'ব, খোলা, মানে তাৰপিছত আৰু নাহে, এফালে বন্ধ, ইয়াৰ পৰা তাৰ জমিটো কিমানলৈকে, হয়তো ধৰা ইয়াতে কোনো মানুহ আহি পোৱাই নাই এতিয়ালৈকে, কোনোবা আহি পালে ক'ব হয়তো এইটোৰ পৰা মোৰ জেগা। আগৰ দিনত কিন্তু তেনেকৈ আছিল, যোনে আহিছিল এটা ঠাই বাছি লৈছিল, এই ঠাইটো মোৰ, আৰু এজন আহিছিল এই ঠাইটো মোৰ, তেনেকুৱা। তো তাৰ পৰাই কি আহিছিল, ৰেখাখণ্ড ৰশ্মিবিলাক আহিছিল, যিটো নেকি আজিকালি আমি ডেফিনেশ্যন হিচাপে গম পাওঁ। এই ডেফিনেশ্যনবিলাক কোনে দিছিল, এইটো আমাৰ পিছত আহিব। এই ডেফিনেশ্যনবিলাক আমাৰ গোটাইখিনি ইউক্লিডে দিছিল। যি হওক,
এতিয়া এই ৰশ্মিবিলাকৰ পৰা আইডিয়া কৰি তেওঁ এটা এনেকা ধৰা ৰচিৰ দৰে ল'লে, আমাৰ পাইথাগোৰাছে ধৰা এনেকা ল'লে যে ৰেখা, এইটো এটা ৰেখা হৈ আছে চোৱা, ল'লে আৰু প্ৰত্যেকটো চোৱা মই এতিয়া দিছোঁ যে এইটো বিন্দুবিলাক, এইটো এটা গাঁঠি বান্ধি দিছে। তুমিতো ঘৰত কৰিও চাব পাৰা, অলপ অলপ দূৰত পৰে এনেকৈ গাঁঠি বান্ধি দিছে, অলপ অলপ দূৰত যায় এইটো গাঁঠি বান্ধি দিছে। গাঁঠি বান্ধি দিলে এইটো কি হ'ব, তুমি ষ্টিফ্ট হৈ যাব, মানে টান হৈ যাব এইটো। তাৰমানে এইটো তুমি মানে কি বুলি কয়, একদম ষ্ট্ৰেট হৈ থাকিব এইটো। তুমি ইচ্ছামতে তুমি এইটো হিলাহিলি কৰিব পাৰিবা আৰু নিজৰ ইচ্ছামতে একচেপ্ট দিব পাৰিবা। বা ৰছী এটা তুমি জানা, ইয়াক আমি যিকোনো শ্বেপত ল'ব পাৰোঁ, আৰু এইটো হৈ গ'লে কি হ'ব, তাৰ একদম ষ্ট্ৰেট হৈ যাব বস্তুটো, আমি যিকোনো শ্বেপত ইয়াক আনিব পাৰিম। তেতিয়া এই কি কৰিলে তেখেতে, তাৰ পৰা আইডিয়া লৈ ৰেখা ৰশ্মি এইবিলাকৰ এই যোগ মাপ যে কৰিছিল আগৰ মানুহবিলাকে, তাৰ পৰা আইডিয়া লৈ তেওঁ এনেকৈ এটা কৰিলে কি, যে তেওঁ দেখা পালে যদি আমি এইফালে এতিয়া চোৱা, তেওঁ এইটো কি ক'লে 12টা ভাগ এতিয়া আছে। ইয়াতে কিমান আছে, 1 2 3 4 5 6 7 8 9 10 11 12টা ধৰা গাঁঠি মাৰিলে, ঠিক আছে। তো 1 2 3 ইয়াতে কেইটা গাঁঠি আছে, 3টা। 1 2 3 4 ইয়াতে 4টা গাঁঠি আছে। 1 2 3 4 5 ইয়াতে কেইটা গাঁঠি আছে, 5 5 4 9 10 11 12। তো 12টা গাঁঠি এনেকৈ বনালে। এনেকৈ বনালে লাইনটো কি হ'ল, একদম ষ্ট্ৰেট হৈ গৈছে। তাৰমানে এইটো 90 ডিগ্ৰী, যিটো নেকি আমি আজি জানো এইটো 90 ডিগ্ৰী। তাৰ পৰাই কি কৰিলে, এই দুটা কি পূৰণ কৰিলে দুইবাৰ, 9 হ'ল, এইটো 16 হ'ল, ইয়াৰ পৰা কি আহিল, এইটো 5 হ'ল, দুটা যোগ কৰিলে 25 হ'ল, তাৰমানে 5 স্কুৱাৰ এইটো আহিল। 3ক পূৰণ কৰি 4ক পূৰণ কৰি 25 হ'ল, আৰু যদি আমি 5ক পূৰণ কৰি দিওঁ, 5ক দুইবাৰ পূৰণ কৰি দিলে হ'ব 25, তাৰমানে এই বাহুটোৰ লগত মিলিল। তাৰমানে ধৰা এইটো যদি এ হয়, এইটো যদি বি হয়, এইটো যদি চি হয়, তাৰমানে এইটো হ'ব আমাৰ অতিভুজ। আমি এতিয়া গম পাওঁ কি এইটো অতিভুজ, আৰু এইটো আমি গম পাওঁ কি ভূমি, আৰু এইটো আমি কি গম পাওঁ লম্ব বুলি। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি আছোঁ, কিন্তু আৱিষ্কাৰটো কিন্তু তেওঁ তেতিয়াই কৰিছিল এইটো, কিন্তু এইটো গ্ৰন্থ আকাৰে নাছিল। পিছত এইটো গ্ৰন্থ আকাৰে পিছৰ বৈজ্ঞানিকবিলাকে এইটো গ্ৰন্থত সন্নিৱিষ্ট কৰি সেইটোকে আমি এতিয়া ব্যৱহাৰ কৰিম। এইটো আগৰ পৰাই প্ৰুভ হৈ আছে, এইটোক আমি এতিয়া পাইথাগোৰাছৰ নামতে আমি সূত্ৰটো জানো, আৰু তাৰ পৰাই আমাৰ পাইথাগোৰাছৰ সূত্ৰটো আহিছিল। তেনেকৈ কৰি পাইথাগোৰাছৰ সূত্ৰটো আহি গ'ল চোৱা। কিন্তু ইয়াৰ কি কৰি আছোঁ মই, ইয়াৰ কোনো নিৰ্দিষ্ট গ্ৰন্থত এইবিলাক সন্নিৱিষ্ট নাছিল। ইয়াৰ পিছত ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াত থকা এজন বিখ্যাত গণিতজ্ঞ, যাৰ নাম হ'ল ইউক্লিড, যাৰ বিষয়ে আমি পঢ়িম। এই ইউক্লিড নামৰ গণিতজ্ঞজনে কি কৰিলে, আগৰ যিমান আইডিয়া আছিল, যিমান জ্যামিতিক ধাৰণাবিলাক আছিল, থেলছে দিয়া, এই পাইথাগোৰাছে দিয়া, এই গোটাইখিনি আইডিয়া, গোটাইখিনি ধাৰণাক তেওঁ একেলগ কৰিলে। তেওঁ নিজে ওলোৱা নাই, আগৰ যিমান ধাৰণা আছিল এই গোটাইখিনিক তেওঁ কি কৰিলে, একেলগ কৰিলে। তেওঁ ভাবিলে যে এইবিলাকতো প্ৰত্যেকটো এটা ইম্পৰ্টেণ্ট বস্তু হয়, প্ৰয়োজনীয় হয়, সেই প্ৰয়োজনীয় বস্তুবিলাক তেওঁ লৈ তেওঁ জ্যামিতিৰ কাৰণে এটা গ্ৰন্থ বনালে, আৰু এই গ্ৰন্থটোৰ নাম দিয়া হৈছিল এলিমেণ্টছ। আৰু এই এলিমেণ্টছখনক 13টা ভাগত, 13টা গ্ৰন্থত ভাগ কৰিছিল। এইটো মই ইয়াতে লিখিছোঁ, তোমালোকে লিখিব পাৰা। আলেকজেণ্ড্ৰিয়া ইউক্লিডৰ নামৰ এজন গণিতৰ শিক্ষক এজনে আগৰ সকলোবোৰ কৰ্ম গোট কৰি বিখ্যাত গ্ৰন্থ এলিমেণ্টছত প্ৰণালীবদ্ধভাৱে স্থান দিছিল, ষ্টেপ বাই ষ্টেপ নিয়ম মাফিক তেওঁ স্থান দিছিল। এই এলিমেণ্টছখনক 13টা খণ্ডত বিভক্ত কৰিছিল, ঠিক আছে। এতিয়া আমাৰ আহিল কোনে, ইউক্লিড।
তেওঁ কি কৰিলে, যেতিয়া আগতে কোনো কিতাপ পত্ৰ একো নাছিল, তেওঁ গ্ৰন্থ আকাৰে বনাই দিলে। সেই গ্ৰন্থবিলাকৰ পৰা এতিয়া বিভিন্ন ধৰণৰ ক্লাছত আমাৰ কিতাপবিলাক আমি পাওঁ, 6, 7, 8, 9, 11, 12 কিতাপবিলাক পাওঁ। আৰু তাতে তেওঁলোকৰ ধাৰণাবিলাক আছে। তেওঁলোকৰ ধাৰণাবিলাকক কিছুমানৰ তোমাৰ মেৰিটছ আছে, কিছুমান মেৰিটছ আছে, কিছুমান আকৌ ডিমেৰিটছো আছে। তাৰমানে কিছুমানক তেওঁ কৈছে ঠিকে, কিন্তু কিহৰ কাৰণে হ'ল সেইটো স্পষ্টভাৱে উল্লেখ কৰা নাই। আৰু পিছলৈকে এইটো তেনেকাই থাকি গৈছে। এইটো আমি পিছলৈকে আলোচনা কৰি আছোঁ। তো যেমিতি ধাৰণাটো ল'ব লাগে এতিয়া। যেমিতি ধাৰণাটো কি দিছিল প্ৰথমতে, গোটা বস্তু। গোটা বস্তুটো কি আছিল? গোটা বস্তু কি বস্তু? গোটা বস্তু আমি জানো, যেনেকৈ ইট এটা, ঘৰ বনাওঁতে ইট লাগে, এইটো ইটটো কি? এটা গোটা বস্তু। যেনেকৈ ধৰা এইটো এটা কি গোটা বস্তু হয়, এইটো এটা স্কুৱেৰ টাইপৰ বস্তু, চোৱা গোটা বস্তু। তো গোটা বস্তু ধাৰণাটো দিছিল যে গোটা বস্তুৰ এটা কি আছে, আকাৰ আছে। চোৱা এইটোৰ এটা আকাৰ আছে, ইয়াৰ এটা আকৃতি আছে, ইয়াৰ এটা অৱস্থান আছে। অৱস্থান মানে এই কোনো এটা জেগাত ৰাখিলে তাৰ এটা ঠাই লাগিব ৰাখিবৰ কাৰণে। চোৱা ৰাখিছোঁ, আমাৰ হাতখন ভৰি গ'ল, হয়? ইয়াৰ এইটোৱে লিখিছোঁ মই, ইয়াক আমি স্থানান্তৰ কৰিব পাৰোঁ। তাৰমানে মই ইয়াতে ৰাখিছোঁ, ধৰা ইয়াৰ পৰা মই ইয়াতে ল'ব পাৰিম, ইয়াতে ৰাখিব পাৰিম, তাৰ পৰা আকৌ ইয়াতে ৰাখিব পাৰিম, এনেকৈ এইটো স্থানান্তৰ কৰিব পাৰিম। আৰু ইয়াৰ কেইটা পিঠি আছে? চোৱা 6টা পিঠি আছে, 1, 2, 3, 4, 5, 6, 6টা পিঠি আছে। তাৰমানে 6টা পিঠি জইন কৰি এটা কি হৈ আছে, এইটো ঘনক এটা হৈ আছে। তুমি ইয়াতে চিত্ৰটো আঁকিছোঁ, তাৰমানে কেনেকুৱা হ'ল এইটো 6টা পিঠিটো, এইটো চোৱা। তাৰ কেইটা পিঠি আছে? 6টা পিঠি আছে। ইয়াত চোৱা দৈৰ্ঘ্য আছে, প্ৰস্থ আছে, উচ্চতা আছে। এইটো তুমি যদি এইটো দৈৰ্ঘ্য, এইটো প্ৰস্থ, আৰু এইটো কি হ'ব উচ্চতা। 3টা আছে ইয়াত। মাত্ৰা কেইটা আছে ইয়াত? 3টা। তো মই ইয়াতে লিখিছোঁ, চোৱা 1 নম্বৰটো গোটা বস্তু যে লিখিছোঁ 3D, 3 মাত্ৰা বুলি কৈছে। 3 মাত্ৰা মানে ইয়াৰ দিক, প্ৰস্থ, উচ্চতা আছে। 3D বুলি কোৱা হয় এইটো সংক্ষেপে। তাৰমানে কি আছে? দৈৰ্ঘ্য আছে, আমি দেখা পালোঁ, দৈৰ্ঘ্য আছে, প্ৰস্থ আছে, আৰু কি আছে? উচ্চতা আছে। যেনেকৈ ধৰা এই কিতাপ খাতাটো মই লৈছোঁ, এইটো চোৱা, ইয়াৰ দৈৰ্ঘ্যটো আছে, এইটো স্পষ্ট দৈৰ্ঘ্য, এইটো প্ৰস্থ, এইটো, আৰু এইটো হ'ল কিতাপ ডাঠ। তো 3 মাত্ৰাৰ হ'ল। এই গোটা বস্তুটো আমি স্থানান্তৰ কৰিব পাৰোঁ, খাতাটো ইয়াৰ পৰা ইয়াতে, ইয়াৰ পৰা তাতে ল'ব পাৰোঁ, গোটা বস্তু। তাৰপিছত আহিছে আমাৰ পৃষ্ঠ। পৃষ্ঠৰ সংজ্ঞা দিছে। পৃষ্ঠটো কি? এই গোটা বস্তু ইয়াৰ পৰা যদি আমি এই এটা ভাগ ওলাই আনো, এইটোৰ পৰা এইটো যদি একটা ওলাই আনো, ইয়াৰ পৰা যদি ওলাই আনো, এই প্ৰত্যেকটো এটা এটা কি হ'ব? পৃষ্ঠ হ'ব। তাৰমানে ইয়াৰ 6টা পৃষ্ঠ আছে, ইয়াৰ 6টা পৃষ্ঠ আছে। তাৰ পৰা মই এটা পৃষ্ঠ ইয়াৰ পৰা ধৰা এটা ওলাই আনিম, পৃষ্ঠ। তাৰমানে গোটা বস্তুৰ কাষ কি বুলি কোৱা হয়? পৃষ্ঠ বুলি কোৱা হয়। ইয়াৰ কোনো স্থূলতা নাই। তাৰমানে যেনেকৈ পৃষ্ঠ বুলি ক'লে যে এনেকুৱা ধৰণৰ হ'ব। ধৰা এইটো এটা পৃষ্ঠ, এটা অংক। ইয়াত তুমি আৰু এটা জইন কৰি দিয়া, এইফালে এটা জইন কৰি দিয়া, এইফালে জইন কৰি দিয়া, এইফালে জইন কৰি দিয়া, এইটো পৃষ্ঠ। ইয়াৰ স্থূলতা নাই। তাৰমানে ইয়াৰ দাঁতটো আমি মাপিব নোৱাৰোঁ বুলি কৈছে। তো ইয়াৰ কি কি আছে তেতিয়াহ'লে? চোৱা, দৈৰ্ঘ্য আছে, প্ৰস্থ আছে। তো ইয়াৰ দাঁতটো ইমান সৰু যে ইয়াক আমি সূক্ষ্মভাৱে মাপিব নোৱাৰোঁ। তো পৃষ্ঠ বুজি পালা? গোটা বস্তুৰ কাষক কি বুলি কোৱা হয়? পৃষ্ঠ। এইটো। আৰু এই যেনেকৈ এতিয়া আমি কি আঁকিছোঁ? গোটা বস্তু এটা আঁকিছোঁ যাৰ 6টা পিঠি আছে। 6টা পিঠিৰ ইয়াতে কেইটা পৃষ্ঠ আছে তেতিয়াহ'লে? 6টা পৃষ্ঠ আছে। তো পৃষ্ঠটোক আমাৰ কি বুলি কোৱা হ'ব? 2 মাত্ৰা বুলি কোৱা হ'ব। ইয়াৰ দিক আৰু প্ৰস্থ আছে, ইয়াৰ দাঁত নাই। আছে, কিন্তু এইটোৱে মানে অলপ ডিমেৰিটছ। এই দাঁতটো যে আছে আমি জানো, কিন্তু ইয়াৰ কোনো ডেফিনেশ্যন ইউক্লিডে দিয়া নাই। কিন্তু এই দাঁতটো কি? যিমানে আমি পাতল কৰি আঁকো, এটাতো দাঁত হ'বই, কিন্তু দাঁতটো ইমান পাতল যে তাৰ আমি জোখ ল'ব নোৱাৰোঁ। সেইকাৰণে ইউক্লিডত এতিয়া কোনো ডেফিনেশ্যন দিয়া নাই তাৰ। এইকাৰণে কৈছে ইয়াৰ মাত্ৰ কি আছে? দিক আৰু প্ৰস্থ আছে। দিক আৰু প্ৰস্থটো আমি জুখিব পাৰোঁ। তাৰপিছত আহিছে আমাৰ কি 3 নম্বৰ? ৰেখা। ৰেখা কি? পৃষ্ঠৰ প্ৰত্যেকটো লাইনক কি বুলি কোৱা হ'ব? ৰেখা। যেনেকৈ এইটো এটা ৰেখা। তাৰমানে এই পৃষ্ঠটোক যদি আমি ভাঙি দিওঁ, 1, 2, 3, 4,
জইন কৰি দিওঁ তেতিয়ালে কি পাম আমি পৃষ্ঠ পাম আৰু পৃষ্ঠবিলাকক যদি আমি জইন কৰি যাওঁ তেতিয়া আমি কি পাম এটা গোটা বস্তু পাম তো পৃষ্ঠ বুজি পালা এইটো পৃষ্ঠটো কোৱা হৈছে ই হল 1D 1D মানে হল এক মাত্ৰা তাৰ মানে ইয়াৰ দিক আছে ইয়াৰ প্ৰস্থ নাই বুলি কৈছে ইয়াতে চোৱা ডিমিনিটছটো কি দেখা পাই আছো এটো তুমি যিমানে পাতলকৈ আঁকা নম্বৰটো ঠিকে আছে কিন্তু এইটো এটা মাপ আছে নহয় এটা অলপ হলেও থিকনেস আছে ইয়াৰ কিন্তু ইয়াৰ কোনো ডেফিনেশন নাই কিন্তু প্ৰস্থ নাই বুলি কৈছে তাৰ 4 নম্বৰ হল বিন্দু বিন্দু কৰ পৰা আহে যেতিয়া আমি ৰেখা এটা টানিম তাৰ এটা তো নিৰ্দিষ্ট সীমা থাকিব যেতিয়া আমি গোটা বস্তু এটা বনাম তাৰ তো নিৰ্দিষ্ট মাপটো থাকিব যত হেক হ'ব মাপটো এইটোৱে তাৰ নিৰ্দিষ্ট বিন্দু হ'ব আৰু এইটোকে বিন্দু বুলি কোৱা হৈছে যেনেকা ধৰা তাৰ মানে এইটো ধৰা ৰেখাটো আমি ইমান ডাঙৰ এটা কি বনাম গোটা বস্তু বনাম তো বনালে এইটো কি হ'ল তাৰ বিন্দু হ'ল দুটা প্ৰান্ত বিন্দু হ'ল এই যে এইটোকে কি বুলি কোৱা হৈছে বিন্দু মই বিন্দুটো এটা বহুত ডাঙৰ কৰি আছো বিন্দুটো ইমান নহয় এটা সাধাৰণ এটা ফুট এইটোৱে বিন্দু আৰু বিন্দুৰ কোনো মাত্ৰা নাই বুলি কৈছে ইয়াৰ দিক প্ৰস্থ একো নাই কিন্তু চোৱা তুমি বিন্দু এটা দিলে ই অলপমান ঠাই হলো আগুৰি আছে চোৱা এই কাৰণে ইয়াৰ ক্লিয়াৰিফিকেশন নাই তাৰ মানে ইয়াক ইকুইলিটে কোনো ক্লিয়াৰ ডেফিনেশন এটা দিয়া নাই মাত্ৰ কৈছে যে বিন্দু কি নাই দিক প্ৰস্থ একো নাই বুলি কৈছে আমি হেতু মানিয়ে কৰি আছো কিন্তু আমি পঢ়তে জানে এই যে কলু এটা কথা যে বিন্দুৰ অলপ হলো এটা কি আছে স্থান এটা আগুৰি আছে বিন্দুটোৱে কিন্তু আমিও ক'ব নোৱাৰো বা আমাৰ আগৰ এটো কোনো ডেফিনেশন এনেকা কৰি ক্লিয়াৰিফিকেশন কৰি থৈ যোৱা নাই তো যেনেকৈ আছে আমি তেনেকৈ বস্তুবিলাক আগুৱাই লৈ যাই আছো তো ইয়াতে চাৰিটা ভাগ কৰিছে প্ৰথম অৱস্থাত যেমিতি ধাৰণাটো এনেকা দিছে চোৱা ৰেখাটো পাইথাগোৰাসও কৈছিল কিন্তু তাৰ কোনো ডেফিনেশন নাছিল তেখেতৰ তাতে ৰেখা থেলছৰ ৰেখা দি দুটা ভাগ কৰিছিল বিতটো তাৰো কোনো ডেফিনেশন নাছিল এই ডেফিনেশন বিলাক কোনে দিছে আমাক ইউক্লিডে দিছে তাৰ বিখ্যাত গ্ৰন্থ এলিমেন্টছ তো আমি ইয়াতে প্ৰথম ভাগত কি পালো গোটা বস্তু এটা 6টা পিঠি থাকিব হয় এই 6টা পিঠি যদি বেলেগ বেলেগ কৰি দিয়া যায় ইয়াক কোৱা হ'ব পৃষ্ঠ আৰু পৃষ্ঠ বিলাকৰ যেটো 4টা ভাগ যেটো আমি এটা দেখালো এইটো কি হ'ব বেলেগ বেলেগ কৰি দিলে ৰেখা হ'ব পৃষ্ঠক যদি বেলেগ বেলেগ কৰি দিও তো পৃষ্ঠক 4টা ৰেখা উৎপন্ন আছে তো এইটো হ'ব ৰেখাবিলাক যেটো নিৰ্দিষ্ট বিন্দুত সমাপ্ত হ'ব সেই নিৰ্দিষ্ট বিন্দু এইটো হল আমাৰ কি বিন্দু তাৰ নিৰ্দিষ্ট বিন্দু থাকিব এইটো বিন্দু বুলি কৈছে তো গোটা বস্তু 3 মাত্ৰা কিয় দেখালৈ তোমাৰ লগত দিক প্ৰস্থ উচ্চতা তিনিটাৰে যোগ লব পাৰি আৰু পৃষ্ঠ হল 2 মাত্ৰা ইয়াত দিক আৰু প্ৰস্থ আছে বুলি কোৱা হৈছে 2 মাত্ৰা 3 নম্বৰ ৰেখা হল 1 মাত্ৰা ইয়াৰ দিক আছে প্ৰস্থ নাই বুলি কৈছে প্ৰস্থটো আমি জুখিব নোৱাৰো বিন্দু ইয়াৰ কোনো মাত্ৰা নাই ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ আমি কোনোভাৱেও মাপিব নোৱাৰো বুলি কোৱা হৈছে তো এইখিনি গল আমাৰ জ্যামিতিক ধাৰণা ইয়াৰ পৰা আমাৰ আৰম্ভ হল আৰু সংজ্ঞাবদ্ধ হোৱা আৰম্ভ হল ইয়াৰ পিছত আমি ক্লাছত আলোচনা কৰিম যে ইউক্লিডৰ সংজ্ঞাবোৰ আৰু কি সংজ্ঞাবোৰ কি আছিল ইয়াৰ পৰা কি সংজ্ঞা আৰু ওলাইছিল সংজ্ঞা শতহিত আৰু শিকাৰ্য এইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম আশা কৰো তোমালোকে এইখিনি জ্যামিতিৰ সম্বন্ধে অলপমান ধাৰণা নিশ্চয় তোমালোকক হৈছে ধন্যবাদ আজি আমি ইয়াতে শেষ কৰিলো